তো মোৰ ভাই হয় আৰু এইখিনিতে ককাই ভাইৰ মাজত এইবিলাক থাকে নিশ্চয় আজি জুবিন গাৰ্গৰ সৈতে চক্ৰপাণি নহয় চক্ৰপাণি উলিয়াই দিলো আজি মই হিচাপ কৰিলো জুবিন দাৰ সৈতে এইটো মোৰ প্ৰায় 18 নম্বৰ ইণ্টাৰভিউ আজিলৈকে মাইক দলিয়াই দিয়াৰ পৰা আজিলৈকে চ' কথাটো এইটো যে এইটো সাহস পাওঁ কেতিয়াবা যিদিনা জুবিন দাৰ ওচৰলৈ গৈ জুবিন দাই মাইকটো দলিয়াই দিছিলে সেইদিনা মই ভাবিছিলো আৰু কেতিয়াও জুবিন দাৰ ওচৰলৈ নাহো কিন্তু আজি 18 নম্বৰ ইণ্টাৰভিউ জুবিন দাৰ লগত সেইটো মোৰ কাৰণে হ'ল এইটো 7 বছৰ হ'ল বহুত বছৰ হ'ল আজি চক্ৰপাণিয়ে খবৰ পালে চাগে মোক মেছেজ এটা দেখিছোঁ মাৰিবই ফোন এতিয়া নেক্সট মিছ কল এটাও দেখিছোঁ মেছেজ এটাও দেখিছোঁ চাবা মই এৰি দিম কাটিয়ে তাৰপিছত যি কৰা সি পডকাষ্ট কৰে ন আজিকালি নতুনকৈ পডকাষ্ট কৰিছে সদায় মানে কি ঘৰত ইণ্টাৰভিউ ঘৰত হয় কিবা হয় ষ্টুডিঅ'ত হয় ব্ৰহ্মপুত্ৰৰ মাজত কিয় হ'ব নোৱাৰে তথাপিতো ইমান ধুনীয়া ব্ৰহ্মপুত্ৰখন আছে মোৰ সন্মুখত গোটেই এটা বেলেগ ধৰণৰ পৰিৱেশ এটা বেলেগ ধৰণৰ এটা লাইট বেলেগ ধৰণৰ কালাৰ চ' আমি সেইকাৰণে তাত আহিছোঁ প্ৰথম মোৰ ইণ্টাৰভিউ প্ৰথম টক শ্ব' মই জুবিন দাৰ লগতে ইণ্টাৰভিউটো কৰিম গ'লো খাৰঘুলি চান্দুবি জুবিন দা তাতে আছে ৰাতিপুৱা মেছেজ কৰিছোঁ গৰিমা বৌ যাব ওলাইছে তাৰপিছতে গৈ পালোঁ মই এটা দৈৰ হেৰি এটা লৈ গৈছোঁ বোলো জুবিন দাই খাই ভাল পাব মই নাজানো জুবিন দাই দৈ বেয়া পায় বুলি ৰাতি তাত শ্বুটিং হৈ আছিল মৰিলং গানটোৰ মই নাজানো ৰাতি ইমান দেৰিলৈকে শ্বুটিং হৈছে মই গৈ পালোঁ জুবিন দাই এনেকৈ চোফা এখনতে শুই আছে মই টেঙা দৈটো নি পেলাই দাদা এইটো খাব জুবিন দা শুই আছে মই জুবিন দা মূৰটোতে ধুনীয়াকৈ হাত ফুৰাই আছোঁ দাদা মই আহি পালোহি কি খং উঠিল মানুহটোৰ কথা নাই বতৰা নাই কি লৈ আহিছোঁ এইটো মই চো বুমটো হাতত আছে মই বুমটো লৈ দিলে দলিয়াই অন কেমেৰা শুই উঠি আমাৰ কেমেৰা দেখি জুবিনৰ উঠিল খং ডেৰ ঘণ্টামানৰ পিছত জুবিন দা আহিছে আহি পেলাই মোক সাবতি পেলাই ভিতৰলৈ লৈ গ'ল মই যদি সেইদিনাই ভাবিলোহেঁতেন জুবিন গাৰ্গে মোক বুম দলিয়াই দিছে মই আৰু জুবিন গাৰ্গৰ লগত অনুষ্ঠান কৰিম নে কিন্তু সেইটোৱে মোক বহুত ছাকচেছ দিলে কোনোবাই কিবা এটা ক'লে তুমি ৰিয়েক্ট কৰিব লাগিব ৰিয়েক্ট নকৰিলে সেইটো ভেলু নাথাকিব কিন্তু মই ভাবোঁ ৰিয়েক্ট কৰাৰ আগতে 5 মিনিট ধৈৰ্য ধৰি ল'ব লাগে আজি মানে কি মই শুই উঠাৰ পিছতে সি ওলালে আহি মাইকটো লৈ পেলাই ওলাইছে মোৰ খং উঠি গ'ল মই মাইকটো মাৰি পেলাই ভাঙি পেলালোঁ তো মোৰ ভাই হয় আৰু এইখিনিতে ককাই ভাইৰ মাজত এইবিলাক থাকে নিশ্চয় ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে এটা দিন আপোনাৰ লগত কটালোঁ খুব ভাল লাগিল আৰু খুব সুন্দৰভাৱে যাওক যাত্ৰা মংগলময় হওক সকলোকে স্বাগতম আৰু বিশেষ অনুষ্ঠান এখন টেক আজি জুবিন গাৰ্গৰ সৈতে চক্ৰপাণি নহয় চক্ৰপাণি উলিয়াই দিলোঁ টিভিৰ অনুষ্ঠান হ'ব য'ত প্ৰিয় বিষয় সকলোৱে ক'ব সকলোৱে কথা পাতিব আৰু তাত মই জোৰ জবস্তি সূত্ৰধাৰ হৈ দিছোঁ যিটো চক্ৰপাণিয়ে কৰে সেইটো মই কৰিব বিচাৰিছোঁ জুবিন গাৰ্গৰো এখন হৃদয় আছে অন্তৰ আছে দিন জ্বলে ৰাতি জ্বলে আমি এতিয়া দিন ৰাতিৰ মাজত আছোঁ আচলতে মন জ্বলে দেখ জ্বলে কলিজা কপে মাথো তোমাৰে প্ৰথম লাইনকেইটা দীপলিনা গাই দিব দীপলিনা জানো আজি কিয় হিয়া কপে আজি কিয় মনে নাছে চিনাকি লাগে তোমাকে এটা পাৰ্ট আছিলে আৰম্ভণিৰে পৰা নিশ্চয় ধন্যবাদ গৰিমাবু চক্ৰপাণি বহি আছে মনে মনে নতুনকৈ বিয়া পাতিছেতো মানে ঠাণ্ডা হৈ আছে অলপ দিন ঠাণ্ডা হৈ থাকিব লাগিব নহ'লে ঘৈণীয়েকে পিটিব নহয় বাৰু এনিৱে চক্ৰপাণি ৰাজনীতি নকৰোঁকে ৰাজনীতি কৰি পেলালে লাওৰ লগত বগৰী খায় নে নাই সেইটো খাইছেনে নাই খোৱা দেই এইটো খুব বেছি ধুনীয়া পকা বগৰী লাওৰ যিটো চব্জি তাত দি দিব লাগে তাতকৈ বহুত বেছি ভাল লাগে খাই চাব ঠিক আছে খাই চাব লাগিব আৰু তিতা কেৰেলা খায় তেতিয়া মই ভাল নাপাওঁ কিন্তু পেটৰ কাৰণে ভাল কাৰণে খাওঁ মাজে মাজে এই দাইল ভাত লোৱাৰ আগত তিতা কেৰেলাখিনি পানী দি গিলি দিওঁ আৰু সেইটো কৰা তেতিয়া কৈছোঁ বুচলিয়ে কৈছিলে যে কিন্তু ৱাটাৰে যেতিয়া পানীয়ে যেতিয়া ভাঙে পৃথিৱীৰ হাৰ্ডেষ্ট পাহাৰ চাহাৰ চব ভাঙি শেষ কৰি দিয়ে কিন্তু দেখাত এইটো আটাইতকৈ ছফ্টেষ্ট সেইটো কেতিয়াও দুখ নাপায় পানী মাৰিলে দুখ নাপায় মানুহে কিন্তু যেতিয়া সি মাৰে গোটেই চব ভাঙি দিব পাৰে যিমান ডাঙৰ এভাৰেষ্টটো ভাঙি দিব পানীয়ে চ' বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড ধন্যবাদ জনাইছোঁ আৰু পানীৰ কথা ক'লে জুবিন গাৰ্গ পানীৰ নিচিনা আৰু এই অনুষ্ঠানৰ পৰা মই চক্ৰপাণি পৰাশৰে বিদায় লৈছোঁ ধন্যবাদ